মৰমৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সন্মানীয় শিক্ষাগুৰুসকল, যিসকল ছাত্ৰ-ছাত্ৰীয়ে 10ম শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এইটো ভিডিঅ' যে তেওঁলোকৰ যি HSLC এক্সামিনেশ্যন 2026 এইটোৰ যি প্ৰগ্ৰেম বা পৰীক্ষাৰ সময়সূচী সেইটো প্ৰকাশ পাইছে। তো শেষলৈকে চাই যাব যে পৰীক্ষাটো কেতিয়াৰ পৰা কেতিয়ালৈকে চলিব আৰু কোনদিনা কি ছাবজেক্টৰ পৰীক্ষা হ'ব। পৰীক্ষাটো আৰম্ভ হ'ব ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ পৰা আৰু মৰ্ণিং পৰীক্ষাটো থাকিব 9টা বজাৰ পৰা 12টা বজালৈ আৰু আবেলি 1:30 বজাৰ পৰা 4:30টালৈ, অৰ্থাৎ 1:30ৰ পৰা 4:30 বজালৈ। ফেব্ৰুৱাৰীৰ 10 তাৰিখে মৰ্ণিং 9টা বজাৰ পৰা পৰীক্ষা থাকিব MIL মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, অৰ্থাৎ মাতৃভাষা। যিসকলৰ মাতৃভাষা অসমীয়া, বড়ো বা বেংগলী আছে তেওঁলোকৰে পৰীক্ষা থাকিব, বা যিসকলৰ ইংলিছ আছে মাতৃভাষাৰ সলনি ইণ্ডিয়ান লেংগুৱেজ তেওঁলোকে সেইটো পৰীক্ষা দিব লাগিব। তাৰপিছত নেক্সট পৰীক্ষা আছে 13 ফেব্ৰুৱাৰী ছ'চিয়েল ছায়েন্স আগবেলা। তাৰপিছত 14 ফেব্ৰুৱাৰীত থাকিব যিসকলৰ এই ইলেক্টিভ ছাবজেক্টবিলাক আছে মিউজিক, ডেন্স, উডক্ৰাফ্ট, হোম ছায়েন্স আগবেলা থাকিব, আৰু ভাটিবেলা থাকিব ফাইন আৰ্ট ইলেক্টিভ যিসকলৰ আছে ৱেবিং এণ্ড টেক্সটাইল ডিজাইন আছে তেওঁলোকৰ। তাৰপিছত 16 ফেব্ৰুৱাৰীত থাকিব ইংৰাজী, এইটো সকলোৰে থাকিব, ছেকেণ্ড লেংগুৱেজ যিটো ইংৰাজী হয়। তাৰপিছত 20 ফেব্ৰুৱাৰীত আছে জেনেৰেল মেথমেটিক্স সাধাৰণ গণিত, আৰু 23 ফেব্ৰুৱাৰীত আছে সাধাৰণ বিজ্ঞান। তাৰপিছত 24 ফেব্ৰুৱাৰীত আছে মণিপুৰী যিসকলৰ ইলেক্টিভ আছে বা সন্থলী। তাৰপিছত 25 ফেব্ৰুৱাৰীত আছে হিন্দী যিসকলৰ ইলেক্টিভ আছে বা গভৰ্ণমেণ্ট ডিজাইনিং GD ইলেক্টিভ যিসকলৰ আছে। তাৰপিছত 26 ফেব্ৰুৱাৰীত থাকিব এডভান্স মেথমেটিক্স, জিঅ'গ্ৰাফী ইলেক্টিভ যিসকলৰ আছে, হিষ্টৰী, সংস্কৃত, কম্পিউটাৰ ছায়েন্স, কমাৰ্চ, নেপালী, এৰাবিক, পাৰ্চিয়ান, আছামিজ যিসকলৰ এইকেইটা ইলেক্টিভ আছে তেওঁলোকৰ থাকিব। আছামিজ আকৌ ভাটিবেলাও আছে, অৰ্থাৎ কিছুমানৰ চাগে আছামিজ 2টা ইলেক্টিভ থাকে, সেইসকলৰ 2 বেলা থাকিব। তাৰপিছত 27 ফেব্ৰুৱাৰীত থাকিব ইলেক্টিভ ছাবজেক্ট গোটেইকেইটা ৰিটেইল ট্ৰেড NSQF, ITs NSQF, প্ৰাইভেট ছিকিউৰিটি NSQF, হেল্থ কেয়াৰ NSQF, এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ NSQF, টাউৰিজম এণ্ড হস্পিটেলিটি NSQF, বিউটি এণ্ড ৱেলনেছ, অট'মোটিভ NSQF, ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ NSQF, এগ্ৰিকালচাৰ, ডেইৰী ৱৰ্কাৰ, এপেৰেল, মেড-আপছ এণ্ড হোম ফাৰ্নিচিং, য়োগা এণ্ড ফিজিকেল এডুকেশ্যন, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এণ্ড ৰবটিক্স, এই সকলোকেইটাই 27 ফেব্ৰুৱাৰী আগবেলাই থাকিব পৰীক্ষা। আৰু টাইমটো এইটো চাব পাৰিছে যে যিসকলৰ 2 ঘণ্টা পৰীক্ষা থাকিব তেওঁলোকৰ 9টাৰ পৰা 11টালৈকে হ'ব, আৰু ভাটিবেলা 1:30 বজাৰ পৰা 3:30 বজালৈ। আৰু পিছত নোট হিচাপে দিয়া আছে যে পৰীক্ষাত আচলতে 5 মিনিট সময় আগতে প্ৰশ্নবিলাক দিব, আৰু সেই 5 মিনিট সময় ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্নখিনি পঢ়িব। আৰু মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজৰ ভিতৰত আছামিজ, বেংগলী, হিন্দী, বড়ো, মণিপুৰী, নেপালী, খাচী, গাৰো, মিজো, হামাৰ, কাৰ্বি এণ্ড উৰ্দু এইবিলাক পৰে। আৰু ইলেক্টিভ ছাবজেক্টছ ইলেক্টিভ লেংগুৱেজ যিবিলাক আছে এইবিলাকৰ পৰীক্ষা 3 ঘণ্টা হ'ব। তো এইখিনি আছিলে ক্লাছ 10ত যিসকল পঢ়ি আছে তেওঁলোকৰ HSLC পৰীক্ষাৰ প্ৰগ্ৰেম।